নমস্কাৰ টাইম এটালৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই বিচিত্ৰ কোঁৱৰ বহু প্ৰতীক্ষিত ছবি ককা দেউতা নাতি আৰু হাতীটোক লৈ এতিয়া উদ্গ্ৰীৱ হৈ আছে দৰ্শক জনতা আজি বিশ্বনাথত প্ৰচাৰ অভিযান চলোৱা হয় এই ছবিখনৰ আৰু ছবিখন চাবলৈ দৰ্শকৰ এতিয়া উদ্গ্ৰীৱ হৈ থকা পৰিলক্ষিত হৈছে আমি সবিস্তাৰে এই খবৰ লৈ আহিছোঁ আৰু জনাই আছো বিশ্বনাথত বহু প্ৰতীক্ষিত ছবি ককা দেউতা নাতি আৰু হাতী দুইৰ ব্যাপক প্ৰচাৰ অভিযান আৰু দৰ্শকৰ বিপুল সঁহাৰি 3 জুলাইত মুক্তি পাব ককা দেউতা নাতি আৰু হাতী 2 ছবি আৰু ট্ৰেইলাৰ চাবলৈ জনতাৰ ভিৰ এতিয়া বিশ্বনাথত প্ৰচাৰ অভিযান চলে আৰু বিশ্বনাথত টিম ককা দেউতা নাতি আৰু হাতী 2 চাবলৈ ওলাই আহিল জনতা মুক্তিৰ পূৰ্বে চৰ্চাত ছবি ককা দেউতা নাতি আৰু হাতী 2 বহু প্ৰতীক্ষিত ছবিখনক লৈ এতিয়া উদ্গ্ৰীৱ হৈ থকা পৰিলক্ষিত হৈছে জনতা বিশ্বনাথত বহু প্ৰতীক্ষিত ছবি ককা দেউতা নাতি আৰু হাতী 2 চাবলৈ এতিয়া উদ্গ্ৰীৱ হৈ আছে দৰ্শক বিশ্বনাথত বহু প্ৰতীক্ষিত ছবি ককা দেউতা নাতি আৰু হাতীৰ ব্যাপক প্ৰচাৰ অভিযান আৰু দৰ্শকৰ বিপুল সঁহাৰি দেখিবলৈ পোৱা গৈছে দৰ্শকে সঁহাৰি দিয়া পৰিলক্ষিত হৈছে আৰু 3 জুলাইত মুক্তি পাব ককা দেউতা নাতি আৰু হাতী 2 ছবিখনে আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া প্ৰচাৰ অভিযান চলাই থকা পৰিলক্ষিত হৈছে ছবিখনৰ কলা কুশলীসকল উপস্থিত আছে বিভিন্ন প্ৰান্তত আৰু তেওঁলোকে প্ৰচাৰ অভিযান চলাই আছে আৰু এতিয়া বিশ্বনাথত বহু প্ৰতীক্ষিত ছবি ককা দেউতা নাতি আৰু হাতী 2ৰ ব্যাপক প্ৰচাৰ অভিযান দেখিবলৈ পোৱা গৈছে 3 জুলাইত মুক্তি পাব ককা দেউতা নাতি আৰু হাতী 2 ছবিখন ট্ৰেইলাৰ চাবলৈ এতিয়া জনতাৰ ভিৰ দেখিবলৈ পোৱা গৈছে টিম ককা দেউতা নাতি আৰু হাতী 2 চাবলৈ ওলাই আহিল জনতা আৰু আমি আপোনালোকক জনাইছোঁ এক ডাঙৰ খবৰ মুক্তিৰ পূৰ্বে চৰ্চাত ছবি ককা দেউতা নাতি আৰু হাতী 2 বহু প্ৰতীক্ষিত ছবিখন চাবলৈ উদ্গ্ৰীৱ হৈ আছে জনতা আৰু ৰাজ্যৰ চৌদিশে এতিয়া ককা দেউতা নাতি আৰু হাতী চাবলৈ উদ্গ্ৰীৱ হৈ থকা পৰিলক্ষিত হৈছে জনতা আৰু আপোনালোকক বিশ্বনাথৰ খবৰ জনাইছোঁ বিশ্বনাথতো এতিয়া প্ৰচাৰ অভিযান চলি আছে তীব্ৰতৰ হৈ উঠিছে প্ৰচাৰ অভিযান আৰু দৰ্শকৰ বিপুল সঁহাৰি দেখিবলৈ পোৱা গৈছে ছবিখনৰ ট্ৰেইলাৰ চাবলৈ ওলাই আহিল এইদৰে হাজাৰ হাজাৰ লোক আৰু 3 জুলাইত মুক্তি পাব ককা দেউতা নাতি আৰু হাতী 2 নামৰ এই ছবিখন বিশ্বনাথত বহু প্ৰতীক্ষিত ছবিখন চাবলৈ এতিয়া উদ্গ্ৰীৱ হৈ থকা পৰিলক্ষিত হৈছে জনতা আপোনালোকক এই দৃশ্যাংশ দেখুৱাই আছোঁ আৰু বিশ্বনাথৰ দৃশ্য এয়া বিশ্বনাথত প্ৰতীক্ষিত ছবিখন চাবলৈ এতিয়া দৰ্শকৰ উদ্গ্ৰীৱ হৈ থকা পৰিলক্ষিত হৈছে আমাৰ হাতত কিছু মন্তব্য আছে বিশ্বনাথৰ পৰা কিছু মন্তব্য আহিছে আমি সেয়া শুনাবলৈ চেষ্টা কৰিছোঁ আগতে চাইছিলোঁ কিন্তু পাহৰিলোঁ কাহিনীটো এতিয়া আকৌ নতুনকৈ আহিছে চাম আৰু কেনেকুৱা হ'ব বুলি ভাবিছে ভালে হ'ব ভাল হ'ব যেন লাগিছে কিয় বেয়া হ'ব অসমীয়া চিনেমা আমি অসমীয়া মানুহ চাব লাগিব ভালে হ'ব এনেকুৱা পুৰণা ফিল্মবিলাক আগৰ পুৰণা ফিল্মবিলাক চলিব লাগে অসমীয়া ফিল্মবিলাক ভাল লাগিব আগতে চাইছিলোঁ এতিয়া চাই আৰু ভাল লাগিব কাৰণ আমাৰ শিশুবিলাকে অসমীয়া সংস্কৃতি পাহৰি গৈছে গতিকে এই সংস্কৃতি অসমীয়া মাধ্যমত যেতিয়া হ'ব আমি সকলোৱে এয়া মোৰ কণমানি ছোৱালীয়ে মাত শুনিয়ে দৌৰি আহিছে ককা দেউতা নাতি আৰু হাতী চিনেমাখন আগতে চাই আমাৰ সেই মেমৰি আজিও মনত পৰিছে আৰু গানবিলাক শুনি সঁচাকৈ বহুত ভাল লাগিছে আৰু বহুত ভৱিষ্যত আছে মানে অসমীয়া সংস্কৃতি অসমীয়া ভাষা সংস্কৃতি একে ঐতিহ্য বহন কৰিব অসমীয়া চিনেমা জগতে লৈ আহিম ভাল লাগিলে ককা দেউতা নাতি আৰু হাতী দ্বিতীয় সংস্কৰণ পাৰ্ট 2 3 জুলাইত মুক্তি পাব সেইটো আমাৰ সকলোৰে বাবে অসমবাসীৰ বাবে আনন্দৰ খবৰ কাৰণ ককা দেউতা নাতি আৰু হাতী আমি সৰুকালত চাইছিলোঁ আমাৰ বাবে ককা দেউতা নাতি এখন চিনেমাই নহয় ই আমাৰ বাবে আৱেগ আৰু নষ্টালজিক হৈ পৰোঁ সেই তেতিয়া বিকুটৰ হাতীটো বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি নাতিৰ কেৰেক্টাৰ কৰিছিলে সেই কামপুৰৰ দলংখনৰ ওপৰেদি হাতী চলোৱা দৃশ্যটো গৰু গাড়ীখন সকলো আমাৰ মনত সজীৱ হৈ আছে এতিয়াও আমি সৰুকালত যদি চাইছিলোঁ সেইকাৰণে এই চিনেমাখন আমাৰ বাবে আৱেগ আৰু সেই সময়ত নাতিৰ চৰিত্ৰটো যেতিয়া আমি সৰুকালত চাইছিলোঁ সেই চৰিত্ৰটোত আমি নিজকে সুমুৱাই পেলাইছিলোঁ গতিকে
আকৌ ইয়াৰ পাৰ্ট 2টো এতিয়া ৰিলিজ হ'ব প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট টেলিভিশ্যন চেনেলে আকৌ এইখন দ্বিতীয় সংস্কৰণটো মুকলি কৰিব। তাৰ বাবে আমি অধীৰ আগ্ৰহে বাট চাই আছোঁ আৰু অসমৰ ৰাইজে এই চিনেমাখন আঁকোৱালি ল'ব আৰু আমি সকলোৱে গাঁৱে ভূঞে মানুহে দলে বলে আহি এই চিনেমা উপভোগ কৰিব। ক'ব লাগিব যে আচলতে আমি চাগে জন্মৰ আগৰে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে হাতীৰ পিঠিত আছিলে, গতিকে আমাৰ জন্ম হোৱা নাছিলে। গতিকে আমাৰ সৌভাগ্য বুলি ভাবোঁ যে আৰু সকলো অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যাতে এই চিনেমাখন সকলোৱে উপভোগ কৰক। খুব সুন্দৰ চিনেমা হ'ব বুলি ভাবিছোঁ, কাৰণ অসমৰ জনপ্ৰিয় যিসকল শিল্পী আছে সকলোৱে ইয়াত আছে, ইয়াত অভিনয় কৰিছে আৰু আমিও অপেক্ষাৰত, আমিও চাম। 3 তাৰিখে ৰিলিজ হোৱাৰ লগে লগে আমি চাম আৰু সকলোকে চাবলৈ আহ্বান জনাইছোঁ। অকণমান চাইছিলোঁ, আগতে চাইছিলে। কেনেকুৱা আছিলে চিনেমা? বঢ়িয়া লাগিলে, ভাল লাগিলে চাই। ভালেই, কেনেকুৱা হয় চাই লওঁ। চিনেমাখন চাম, ভাল নে বেয়া হয়। আগৰখন ধুনীয়া আছিলে চাবলৈ, এতিয়া এইখনো কেনেকুৱা হয় চাব লাগিব। অকণমান চাইছিলোঁ, আগতে চাইছিলে। কেনেকুৱা আছিলে চিনেমা? বঢ়িয়া লাগিলে, ভাল লাগিলে চাই। ভালেই, কেনেকুৱা হয় চাই লওঁ। চিনেমাখন চাম, ভাল নে বেয়া হয়। আগৰখন ধুনীয়া আছিলে চাবলৈ, এতিয়া এইখনো কেনেকুৱা হয় চাব লাগিব। অকণমান চাইছিলোঁ, আগতে চাইছিলে। কেনেকুৱা আছিলে চিনেমা? আগতে চাইছিলোঁ কিন্তু পাহৰিলোঁ কাহিনীটো। এতিয়া আকৌ নতুনকৈ আহিছে চাম আৰু কেনেকুৱা হ'ব বুলি ভাবিছে? ভালে হ'ব। ভাল হ'ব যেন লাগিছে। কিয় বেয়া হ'ব, অসমীয়া চিনেমা, আমি অসমীয়া মানুহ, হয়। চাব ভাল লাগিব। চাব লাগিব, ভালে হ'ব। হয়, হা? এনেকুৱা পুৰণা ফিল্মবিলাক আগৰ পুৰণা ফিল্মবিলাক চলিব লাগে, অসমীয়া ফিল্মবিলাক। ভাল লাগিব, ভাল লাগিব। ভাল লাগিব। আগতে চাইছিলোঁ, এতিয়া চাই আৰু ভাল লাগিব, কাৰণ আমাৰ শিশুবিলাকে অসমীয়া সংস্কৃতি পাহৰি গৈছে। গতিকে এই সংস্কৃতি অসমীয়া মাধ্যমত যেতিয়া হ'ব, আমি সকলোৱে, এয়া মোৰ কণমানি ছোৱালীয়ে মাত শুনিয়ে দৌৰি আহিছে। ককা দেউতা নাতি আৰু হাতী চিনেমাখন আগতে চাই আমাৰ সেই মেমৰি আজিও মনত পৰিছে। আৰু গানবিলাক শুনি সঁচাকৈ বহুত ভাল লাগিছে আৰু বহুত ভৱিষ্যত আছে। মানে অসমীয়া সংস্কৃতি, অসমীয়া ভাষা সংস্কৃতি একে ঐতিহ্য বহন কৰিব অসমীয়া চিনেমা জগতে। ছোৱালীক লৈ আহিম, ভাল লাগিলে। ককা দেউতা নাতি আৰু হাতী দ্বিতীয় সংস্কৰণ পাৰ্ট 2 3 জুলাইত মুক্তি পাব। সেইটো আমাৰ সকলোৰে বাবে, অসমবাসীৰ বাবে আনন্দৰ খবৰ, কাৰণ ককা দেউতা নাতি আৰু হাতী আমি সৰুকালত চাইছিলোঁ। আমাৰ বাবে ককা দেউতা নাতি এখন চিনেমাই নহয়, ই আমাৰ বাবে আৱেগ আৰু নষ্টালজিক হৈ পৰোঁ। সেই তেতিয়া বিকুটৰ হাতীটো বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি নাতিৰ কেৰেক্টাৰ কৰিছিলে, সেই কামপুৰৰ দলংখনৰ ওপৰেদি হাতী চলোৱা দৃশ্যটো, গৰু গাড়ীখন, সকলো আমাৰ মনত সজীৱ হৈ আছে। এতিয়াও আমি সৰুকালত যদি চাইছিলোঁ, সেইকাৰণে এই চিনেমাখন আমাৰ বাবে আৱেগ। আৰু সেই সময়ত নাতিৰ চৰিত্ৰটো যেতিয়া আমি সৰুকালত চাইছিলোঁ, সেই চৰিত্ৰটোত আমি নিজকে সুমুৱাই পেলাইছিলোঁ। গতিকে আকৌ ইয়াৰ পাৰ্ট 2টো এতিয়া ৰিলিজ হ'ব প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট টেলিভিশ্যন চেনেলে আকৌ এইখন দ্বিতীয় সংস্কৰণটো মুকলি কৰিব। তাৰ বাবে আমি অধীৰ আগ্ৰহে বাট চাই আছোঁ আৰু অসমৰ ৰাইজে এই চিনেমাখন আঁকোৱালি ল'ব আৰু আমি সকলোৱে গাঁৱে ভূঞে মানুহে দলে বলে আহি এই চিনেমা উপভোগ কৰিব। ক'ব লাগিব যে আচলতে আমি চাগে জন্মৰ আগৰে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে হাতীৰ পিঠিত আছিলে, গতিকে আমাৰ জন্ম হোৱা নাছিলে। গতিকে আমাৰ সৌভাগ্য বুলি ভাবোঁ যে আৰু সকলো অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যাতে এই চিনেমাখন সকলোৱে উপভোগ কৰক। খুব সুন্দৰ চিনেমা হ'ব বুলি ভাবিছোঁ, কাৰণ অসমৰ জনপ্ৰিয় যিসকল শিল্পী আছে সকলোৱে ইয়াত আছে, ইয়াত অভিনয় কৰিছে আৰু আমিও অপেক্ষাৰত, আমিও চাম। 3 তাৰিখে ৰিলিজ হোৱাৰ লগে লগে আমি চাম আৰু সকলোকে